নমস্কাৰ, গুড ইভিনিং। মই ৰিমঝিম পাঠক আপোনালোক সকলোকে স্কৰডিমিলৈ স্বাগতম জনাইছো। ওয়েলকাম টু স্কৰডিমি। আজিৰ ক্লাছৰ পৰা আমি এটি নতুন সিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছো, য'ত আমি 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে সেইখিনি মই ডিসকাস কৰিম। ওকে, সো আজি পাৰ্ট 1 ইয়াতে মই বেলেগকে অসমৰ খিনিও লৈ আহিম বা টপিক ওয়াইজও মই তেনেকে কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিম যিখিনি 2025ত হৈ গল। সো আজি কিছু কথা ডিসকাস কৰিম য'ত আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছটো হে নিউজটোৰ লগত ষ্টেটিক জিকে বা ষ্টেটিক খিনি কেনেকে ৰিলেট হৈ আছে আৰু লগতে আমি এমসিকিউজ অৰ্থাৎ আমি এমসিকিউ থ্ৰুদি এইখিনি আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম। ওকে, এনেকুৱাকে এটা সিৰিজ এটা লৈ আহিম, প্লেলিষ্ট এটা থাকিব, আপোনালোকে তাতে গৈ পেলাই গোটেইখিনি 25ৰ কাৰেণ্ট এফেয়াৰ্ছ খিনি তাত পাই যাব। ওকে, সো পলম নকৰো, প্ৰথমটো আমি কোৱেশ্চনলৈ আগবাঢ়িছো। প্ৰথমটো নিউজ। এতিয়া এইটো এটা দিৱস হিচাপে দিৱসৰ ফালৰ পৰা চালেও ইম্পৰ্টেন্ট হয়। সো আমাক ইয়াতে জোঙাল বলহু দিৱসৰ কথা সুধিছে। আমাক কৈছে যে প্ৰতি বছৰে আমি 3 জানুৱাৰীত অসমত জোঙাল বলহু দিৱস সেলিব্ৰেট কৰো। এতিয়া জোঙাল বলহু তেখেত কোনটো কমিউনিটিৰ পৰা বিলং কৰে, তেওঁ কোনটো সম্প্ৰদায়ৰ অন্তৰ্গত বুলি কৈছে। জোঙাল বলহু শুনিছে আপোনালোকে। এতিয়া জোঙাল বলহু আমি যদি ইতিহাসত যদি তেখেতৰ কথা যদি চাও, ইতিহাসত আপোনালোকে এগৰাকী ব্যক্তিৰ কথা পঢ়িছে অসমৰ ইতিহাসত, আৰিমত্ত, ৰাইট? আৰিমত্ত। এতিয়া খেন বংশৰ পিছত আৰিমত্ত বা আমি তেনেকুৱাকে এইবোৰ আমি সেইখিনি সময়ৰ কথা পঢ়িলে আমি আৰিমত্তৰ কথাও আমি পঢ়িবলৈ পাওঁ। অৰ্থাৎ আৰিমত্তই কমতা সাম্ৰাজ্যত তেখেতে নিজৰ মানে সাম্ৰাজ্য, নিজৰ ৰাজধানী তেখেতে প্ৰতিষ্ঠা কৰিছিল আৰু আৰিমত্তৰে এগৰাকী পুতেক হয় জোঙাল বলহু। আৰিমত্তক শশাংক বুলিও কোৱা হয় আৰু আৰিমত্তৰ বংশৰ একেবাৰে লাষ্ট ৰুলাৰ গৰাকী, একেবাৰে শেষৰ ৰজা গৰাকী আছিলে মৃগাংক। ঠিক আছে, মৃগাংক। তো এই মৃগাংক আন কোনো নহয়, মৃগাংক তেখেতকে জোঙাল বলহু বুলি কোৱা হয়। আৰু তেখেতক স্মৰণ কৰি পেলাই প্ৰতি বছৰে অসমত 3 জানুৱাৰী তাৰিখটো জোঙাল বলহু দিৱস হিচাপে পালন কৰো। তেখেতক তিৱাসকলে তেখেতৰ মানে ক্লেইম কৰে যে তেখেত তিৱা কমিউনিটিৰ পৰা বিলং কৰে। এতিয়া তিৱাসকলে যদি ক্লেইম কৰে যে জোঙাল বলহু তিৱা কমিউনিটিৰ পৰা বিলং কৰে, তেতিয়া হলে আমি কব পাৰো যে আৰিমত্তৰো কৰবাত নহয় কৰবাত তিৱা কমিউনিটি তেওঁলোকৰ লগতে লিংক আছে, কাৰণ আৰিমত্তৰ পুতেক আছিলে জোঙাল বলহু। ওকে, এতিয়া আৰু এটা কথা মনত ৰাখি থৈ দিব, নগাঁওৰ ৰহাত জোঙাল বলহু তেখেতে এইটো আপোনালোকে ফটো চালে এইখনে দেখা পাব, জোঙাল বলহুৰ এটা প্ৰতিমূৰ্তি আৰু তাতে নগাঁওৰ ৰহাত জোঙাল বলহুৱে এটা 7 তৰপীয়া গড় নিৰ্মাণ কৰিছিলে। অৰ্থাৎ শত্ৰুপক্ষৰ আক্ৰমণক বাধা দিবৰ কাৰণে 7 তৰপীয়া গড় এটা নিৰ্মাণ কৰিছিল। কেতিয়াবা সুধিব পাৰে যে জোঙাল বলহুৱে নিৰ্মাণ কৰা সেই 7 তৰপীয়া গড়টো ক'ত আছে, তো আমি তেতিয়া কি ক'ব লাগিব, ৰহা, অৰ্থাৎ ৰহা ক'ত, নগাঁও। ঠিক আছে, দেন আমি গৈছো আন এটা নিউজৰ ফালে। এইটো এটা দিৱসৰ লগতে জড়িত। আমাক কৈছে যে প্ৰতি বছৰে আমি 23rd জানুৱাৰীটো আমি ইয়াতে কি হয়, ভাৰতবৰ্ষত আমি নেতাজী সুভাষ চন্দ্ৰ বোস তেখেতৰ জন্ম দিৱস হিচাপে আমি সেলিব্ৰেট কৰো, ৰাইট? এতিয়া আমি ভাৰতবৰ্ষত সেই দিনটো কি দিৱস হিচাপে সেলিব্ৰেট কৰো বুলি আমাক কৈছে। ওকে, আমাক কেতিয়াবা সুধিব পাৰে যে নেতাজী সুভাষ চন্দ্ৰ বোস তেখেতৰ জন্মদিনটো কেতিয়া সেলিব্ৰেট কৰা হয় বা সেই দিনটো কি দিৱস হিচাপে যেনেকে ইয়াতে আছে তেনেকে সুধি দিব পাৰে। আৰু যেতিয়া এনেকুৱাকে কোৱেশ্চন দিব, কাৰেক্ট আনসাৰ কি হৈ যাব, অপশন এ পৰাক্ৰম দিৱস। ওকে, তো সেই দিনটো আমি ভাৰতবৰ্ষত পৰাক্ৰম দিৱস হিচাপে সেলিব্ৰেট কৰো। তাৰ পাছত বড়ো সাহিত্য সভাৰ কথা, তাৰে ওপৰত কোৱেশ্চন সুধিছে। ৰিসেন্টলি অৰ্থাৎ 2025 চনত 64th বড়ো সাহিত্য সভা আয়োজন কৰা হৈছিলে। আৰু এতিয়া চাওক, অসম সাহিত্য সভা বুলি ক'লে বেলেগ আৰু বড়ো সাহিত্য সভা সেইটো বেলেগ। বড়ো সাহিত্য সভা 1952ৰ পৰা ষ্টাৰ্ট কৰা হৈছে। অৰ্থাৎ আমি যদি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছে যদি চাও, 1952। যেটো বড়ো ল্যাঙ্গুৱেজ আছে, বড়ো ভাষা, তাৰোপৰি যিখিনি বড়ো লিটাৰেচাৰ আছে, বড়ো সাহিত্য আছে, এইবোৰক প্ৰমোট কৰিবৰ কাৰণে, এইবোৰক প্ৰসাৰিত কৰিবৰ কাৰণে 1952ৰ পৰা বড়ো সাহিত্য সভা অনুষ্ঠিত কৰি অহা হৈছে। তো আমাক সুধিছে 64th বড়ো সাহিত্য সভা ক'ত আয়োজন কৰা হৈছিলে, অৰ্থাৎ 2025 চনৰ বড়ো সাহিত্য সভা ক'ত আয়োজন কৰা হৈছিলে। তো ইয়াতে মনত ৰাখিব, আনসাৰ হৈ যাব অপশন বি, ওদালগুৰি। বা কেতিয়াবা ওদালগুৰি বুলি নকৈ পেলাই ডাইৰেক্ট ওদালগুৰিৰ কোনখন ঠাইত আয়োজন কৰা হৈছিলে তেনেকে সুধিব পাৰে। তো ওদালগুৰিৰ ডিমৌ নগৰৰ ডিমাকুছি। ওকে, তো ডিমৌ নগৰৰ ডিমাকুছিত
64 বড়ো সাহিত্য সভা আয়োজন কৰা হৈছিল এটো মনত ৰাখিব কেতিয়া ফাৰ্স্ট আয়োজন কৰা হৈছিল আৰু খুব ইম্পৰ্টেন্ট প্ৰেসিডেন্ট সুধে তো প্ৰেসিডেন্ট আছিল সুৰত নাৰ্জাৰী তো 64 বড়ো সাহিত্য সভাৰ প্ৰেসিডেন্ট আছিল সুৰত নাৰ্জাৰী ওকে সো আনসাৰ পাই গলে আপোনালোকে The next question ole ami goisu next newsor fale ami goisu who was the chief guest of the 76th Republic Day orthat 76 সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন আছিল 76 সংখ্যক গণৰাজ্য দিৱস এতিয়া 76 সংখ্যক গণৰাজ্য দিৱস মানে 2025 বৰ্ষৰ কথা কোৱা হৈছে আকৌ আহি আছে গণৰাজ্য দিৱস বা ৰিপাব্লিক ডে কেতিয়া সেলিব্ৰেট কৰা হয় 26 জানুৱাৰী অৰ্থাৎ সেই দিনাখন আমাৰ যিখন কনস্টিটিউশন আছে আমাৰ যিখন সংবিধান আছে সেই দিনাখনৰ পৰা সংবিধানখন এনেক্ট কৰা হৈছিল বা সেই দিনাৰ পৰা সংবিধানখন কাৰ্যকৰী কৰা হৈছিল সেই দিনটোক উদযাপন কৰিবৰ সেই দিনটোৰ স্মৃতিত প্ৰতি বছৰে আমি 26 জানুৱাৰীত ৰিপাব্লিক ডে হিচাপে সেলিব্ৰেট কৰো প্ৰতি বছৰে কোনোবা এখন দেশৰ প্ৰেসিডেন্ট বা প্ৰাইম মিনিষ্টাৰক ইনভাইট কৰা হয় ইণ্ডিয়াত ৰাইট সো মই ইয়াতে আপোনালোকক এটা হোমৱৰ্ক দিলো 77 অৰ্থাৎ 2026 সনত ইণ্ডিয়াই চিফ গেষ্ট হিচাপে কাক ইনভাইট কৰিছে এটো আমি কারেন্ট এফেয়াৰ্সত পিছত পঢ়িবলৈও পাম বাৰু তথাপিও যদি জানে আপোনালোকে তেতিয়া হলে জনাব ওকে এতিয়া আমি কৈছো 2025 সনত কাক ইনভাইট কৰিছিল 2025 সনত যাক ইনভাইট কৰিছিল তেও ইন্দোনেছিয়াৰ প্ৰেসিডেন্ট আছিল ওকে তো তেও ইন্দোনেছিয়াৰ প্ৰেসিডেন্ট হয় আৰু ইন্দোনেছিয়াৰ প্ৰেসিডেন্ট আমি ইয়াতে যদি চাও ইন্দোনেছিয়াৰ প্ৰেসিডেন্ট কোন হ'ব তো ইয়াতে কারেক্ট আনসাৰটো কি হৈ যাব Indonesian president Prabowo Subianto okay আৰু প্ৰথমবাৰ যেতিয়া গণৰাজ্য দিৱস সেলিব্ৰেট কৰা হৈছিল ভাৰতবৰ্ষত 1950 তেতিয়াও ইন্দোনেছিয়াৰ পৰাই চিফ গেষ্ট হিচাপে মানে ইনভাইট কৰা হৈছিল তো ফাৰ্স্ট ৰিপাব্লিক ডে ইয়াতে যদি চাও ইন্দোনেছিয়ান প্ৰেসিডেন্ট আছিল সুকাৰ্ণো চিফ গেষ্ট আছিল আৰু ৰিসেন্টলি প্ৰেসিডেন্ট মানে 2025 বৰ্ষত প্ৰেসিডেন্ট আমি দেখিলো Prabowo Subianto তেখেতক ইনভাইট কৰা হৈছিল আৰু যোৱাবাৰৰ থিমটো আছিল স্বৰ্ণিম ভাৰত বিৰাসত আৰু বিকাশ ওকে তো এটো কিছুমান অকমান দি দিছো দুই এটা বস্তু জানিবৰ কাৰণে নোট কৰি লব the next who has been appointed director general of the central reserve police force CRPF recently তাৰ মানে হেহতিয়া কয় CRPF ৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সিম্পলি আমি CRPF বুলি মনত ৰাখিব পাৰো তাৰে ডিৰেক্টৰ হিচাপে কাক এপইন্ট কৰা হৈছিল যোৱাবাৰ এপইন্ট কৰা হৈছিল আৰু তেখেত আমাৰ অসমৰ ডিজিপি আছিল ডিজিপি অফ আসাম এতিয়া নহয় তো আমাৰ অসমৰ ডিজিপি বুলি কোৱাৰ লগে লগে তলৰ চাৰিগৰাকী ব্যক্তিৰ ভিতৰত কোন হৈ যাব জেপি সিং ৰাইট তো অপশন বি হ'ব কারেক্ট আনসাৰ জ্ঞানেন্দ্ৰ প্ৰতাপ সিং তো জেপি সিং যোন আমাৰ অসমৰ ডিজিপি আছিল তেখেতক যোৱাবাৰ কি কৰা হৈছিল তেখেতক যোৱাবাৰ Director General of CRPF or Director General হিচাপে এপইন্ট কৰা হয় আৰু জেপি সিংৰ কথা আমি যদি চাও অসমৰ ডিজিপি হিচাপে 2023 পৰা 25 লৈকে আছিল ওকে the next আকৌ আমাক সুধিছে ৰিসেন্টলি খোখো ওয়ার্ল্ড কাপ 2025 বৰ্ষত প্ৰথমবাৰৰ বাবে ওকে প্ৰথমবাৰৰ বাবে খোখো ওয়ার্ল্ড কাপ আয়োজন কৰা হৈছিল আৰু সেই খোখো ওয়ার্ল্ড কাপ 2025 সনত যেটো আয়োজন কৰা হৈছিল কোন আয়োজন কৰা হৈছিল ইয়াৰ এম্বেসেডৰ আছিল সলমান খান আৰু আমি ইয়াতে যদি চাও খোখো ওয়ার্ল্ড কাপ যেটো প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে কোন আয়োজন কৰা হৈছে যদি সুধে অপশন বি হৈ যাব কারেক্ট আনসাৰ ইন্ডিয়া প্ৰথমবাৰৰ বাবে খোখো ওয়ার্ল্ড কাপ হৈছে কোত হৈছে হেতু ইম্পৰ্টেন্ট যেহেতু ইন্ডিয়াত হৈছে আৰু খোখো খেলত তাতে গ্ৰাউণ্ডৰ ভিতৰত আমি যদি চাও টোটাল কিমান গৰাকী মেম্বাৰ থাকে আনসাৰ কি হ'ব টোটাল কিমান গৰাকী খেলুৱাই থাকে 9 গৰাকী এতিয়া আমাক সুধিব পাৰে যে ইণ্ডিয়াৰ কোট আয়োজন কৰা হৈছিল নিউ দিল্লীৰ যেটো ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়াম আছে ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত খোখো ওয়ার্ল্ড কাপ আয়োজন কৰা হৈছিল এখিনিও নোট ডাউন কৰি থৈ দিব ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত খোখো ওয়ার্ল্ড কাপ 2025 ৰ প্ৰথম বাৰৰ বাবে গোটেই বিশ্বজুৰি যে খোখো ওয়ার্ল্ড কাপ আয়োজন কৰা হৈছিল তাতে ইন্দিৰা গান্ধী ইনডোৰ স্কুল বুলি লিখি দিলো ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছিল তাৰোপৰি আৰু এটা বস্তু ইম্পৰ্টেন্ট হয় যে মেসকট ওকে পুৰুষ মহিলা দুটা দল আছিল মেসকট বা শুভঙ্কৰ আমি যদি চাও মেইলৰ কাৰণে অৰ্থাৎ পুৰুষসকলৰ কাৰণে যেটো মেসকট আছিল হেতু আছিল টিজাস ৰাইট তো হেতু কি হ'ব টিজাস আৰু ফিমেইলৰ কাৰণে মহিলা উমেনৰ কাৰণে যেটো আছিল হেতু আছিল তাৰা টিজাস এণ্ড তাৰা
পুৰুষ মহিলা দুটা বেলেগ বেলেগ টিমৰ কাৰণে ইয়াতে মেস্কট হিচাপে ৰখা হৈছিল ওকে তে নেক্সট কোৱেশ্চন ইয়াতে আমাক সুধিছে যে ৰিসেন্টলি লাডাখ আৰু কাশ্মীৰৰ মাজত অল ৱেডাৰ ইয়াতে কি কৈছে চাও হু ইনৰ্গেটেড দ্য জেডমোৰ টানেল এইম এট দ্য ইম্প্ৰুভিং অল ৱেডাৰ কানেক্টিভিটি বিটুইন লাডাখ এণ্ড কাশ্মীৰ তাৰমানে শেহতীয়া কয় লাডাখ আৰু যোৱাবাৰ মানে লাডাখ আৰু কাশ্মীৰৰ মাজত অলমোষ্ট জানুৱাৰী হেখিনিমান মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাজত আছিলে যিকোনো বতৰ সৰ্ববতৰৰ সংযোগ উন্নত কৰাৰ লক্ষ্যৰে এটা জেডমোৰ সুৰংগ এটা টানেল এটা ইনৰ্গেট কৰা হৈছিল আৰু এই জেডমোৰ টানেলটো যেটো আছিল হেতু কাৰ দ্বাৰা উদ্ঘাটন কৰা হৈছে কোৱেশ্চন আমাক এনেকেও সুধি দিব পাৰে যে এই যেটো জেডমোৰ টানেল অমুকে ধৰিলক কৈ দিলে যে অমুকে কোড উদ্ঘাটন কৰিছে বা জেডমোৰ টানেলটো কোড আছে আৰু ডাইৰেক্টলি এনেকে সুধিব পাৰে অল ৱেডাৰ কানেক্টিভিটি যেটো হয় তাৰ মানে ইয়াৰ লক্ষ্যই হৈছে যিখিনি আমাৰ যিকোনো বতৰৰ লগত তেনেকুৱাকে মিলাই পেলাই এটা উন্নত কৰাৰ লক্ষ্যৰে এটা সুৰংগ এটা নিৰ্মাণ কৰিছিল আৰু আন কোনেও নহয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতৰ দ্বাৰা উদ্ঘাটন কৰা হৈছিল ওকে মনত থাকিব এইখিনি দেন আকৌ আন এটা তেনেকুৱাই নিউজ আৰু আমাক সুধিছে যে ইণ্ডিয়াছ ফাৰ্ষ্ট কেবল ষ্টেট ৰেল ব্ৰিজ অঞ্জিঘাট ব্ৰিজ ইজ লোকেটেড ইন ভাৰতবৰ্ষৰ প্ৰথমখন কেবল ষ্টেট ৰেল ব্ৰিজ মই দেখাম বাৰু আপোনালোকক কেনেকুৱা কেবলেৰে এনেকুৱা হেতু আৰু ৰেল ব্ৰিজ চেনাব ৰিভাৰৰ তাৰে ওপৰত তেনেকে আছে আৰু এই ব্ৰিজখনৰ নাম কি হৈছে অঞ্জিঘাট ব্ৰিজ এই যিখন অঞ্জিঘাট ব্ৰিজ এখন ক'ত অৱস্থিত হয় বুলি কৈছে অপচন এ হৈ যাব কাৰেক্ট আনসাৰ জম্মু এণ্ড কাশ্মীৰৰ ৰিয়াসী ডিস্ট্ৰিক্টত এই অঞ্জিঘাট ব্ৰিজ অৱস্থিত হয় অকমান আমি এই নিউজটো ভালকে চাই লম অঞ্জিঘাট ব্ৰিজৰ বিষয়ে চাই লম ৰিসেন্টলি আকৌ মনত ৰাখিব কোনে উদ্ঘাটন কৰিছে ইণ্ডিয়ান ৰেলৱেৰ দ্বাৰা সাকসেসফুলি এটা মানে ট্ৰায়াল এনেকে কৰা হৈছিল যেহেতু ৰেলৱে ব্ৰিজ হয় ন তো এনেকুৱাকে এখন কেবল ব্ৰিজ হয় আৰু ইণ্ডিয়াৰ প্ৰথমখন এনেকুৱাকে ফাৰ্স্ট কেবল ষ্টেট ৰেল ব্ৰিজ হয় এইখন ঠিক আছে এনেকুৱা বেলেগটো আছে বাট ৰেল ব্ৰিজ আমি যদি চাও ভাৰতবৰ্ষৰ কান্ট্ৰিৰ প্ৰথমখন হয় যিখন ইণ্ডিয়ান ৰেলৱে যেহেতু ৰেলৱেৰ ট্ৰায়ালটো কৰিব লাগিব তো নিউজটো আহিছিল এনেকুৱাকে যে ইণ্ডিয়ান ৰেলৱে সাকসেসফুলি এটা টেষ্ট এটা কণ্ডাক্ট কৰিছে আৰু কোড অৱস্থিত বুলি মই কলো এইমাত্ৰ জম্মু এণ্ড কাশ্মীৰৰ ৰিয়াসী ডিস্ট্ৰিক্টত অৱস্থিত হয় ওকে এতিয়া এই ব্ৰিজখনৰ বিষয়ে অকমান যদি চাই লও এইখন চেনাব ৰিভাৰ যিখন চেনাব নদী আছে চেনাব নদীখন আকৌ ইন্দাস ৰিভাৰৰ ট্ৰিবিউটাৰি তো সেই চেনাব ৰিভাৰৰ এখন আকৌ ট্ৰিবিউটাৰি আছে অঞ্জি ৰিভাৰ সেই অঞ্জি ৰিভাৰৰ ওপৰতে মানে অৱস্থিত হয় হেহে নামটো অঞ্জিঘাট ব্ৰিজ বুলি ৰখা হৈছে এইফালেৰে এনেকে তলেৰে অঞ্জি ৰিভাৰ বৈ গৈছে এখন পিছত গৈ পেলাই চেনাব ৰিভাৰৰ লগত লগ লাগে ৰাইট কাক কানেক্ট কৰে কলো কাটৰা আৰু ৰিয়াসী তেনেকে কানেক্ট কৰে আৰু এটো কোৰ পৰা কোলৈকে আছে হাইট কিমান হয় 331 মিটাৰ ৰিভাৰ বেডৰ পৰা আমি যদি চাও তেতিয়া হলে 331 মিটাৰ ওপৰত আছে কোনে বিল কৰিছে কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ইণ্ডিয়ান ৰেলৱেৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ওকে দেন নেক্সট সুধিছে যে ৱেষ্ট বেংগলৰ প্ৰথমখন আমাক এটা কোৱেশ্চন কি কৈছে চাও আমাক ইয়াতে কৈছে which district of West Bengal is home to Eastern India's first astronomical observatory অৰ্থাৎ জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ পশ্চিমবংগৰ কোনখন জিলাত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছে তো ইয়াতে আনসাৰ কি হৈ যাব অপচন সি পুৰুলিয়া পশ্চিমবংগৰ ৱেষ্ট বেংগলৰ পুৰুলিয়া অকমান আমি হেতুৱে চাইলো এই নিউজটোৰ বিষয়ে অকমান চাইলো কি কৈছে আমাক নিউজটোত কি বুজাবলৈ কি সুধিছে তো ৰিসেন্টলি কি কৰা হৈছে আমি দেখিলো এইখিনি যে যেটো ৱেষ্ট বেংগলৰ পুৰুলিয়াত ওকে ৱেষ্ট বেংগলৰ পুৰুলিয়াত তাতে যেটো সত্যেন্দ্ৰনাথ বোস নেশনাল সেন্টাৰ ফৰ বেসিক সায়েন্সৰ যেটো তাতে তেনেকুৱা সেন্টাৰ আছে তাত প্ৰথমবাৰৰ কাৰণে ফাৰ্স্ট এষ্ট্ৰোনমিক্যাল অবজাৰভেটৰি ইষ্ট ইণ্ডিয়াৰ অৰ্থাৎ পূবৰ ফালে যেহেতু আছে এনেকে ইষ্টাৰ্ণ ইণ্ডিয়াৰ প্ৰথমটো ফাৰ্স্ট এষ্ট্ৰোনমিক্যাল অবজাৰভেটৰি তাতে যেটো ইয়াতে গড়পাঞ্চকোট হিল বুলি আছে পাহাৰ তাতে ইনৰ্গেট কৰিছে এনেকে এতিয়া মানৱ নিৰীক্ষণ তেনেকুৱা এটা অবজাৰভেটৰি আমি যদি কও যে ধৰি লওক জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ তেনেকুৱা এটা কেন্দ্ৰ হয় যত বিভিন্ন ধৰণৰ স্পেচৰ লগত জড়িত বিভিন্ন ধৰণৰ কামকাজ তেনেকুৱাকে তাৰ পৰা অপাৰেট কৰিব পাৰিব ওকে এতিয়া পশ্চিমবংগটো যেটো পুৰুলিয়া দেশৰ 6 হৈ পৰিলে এনেকুৱা এষ্ট্ৰোনমিক্যাল অবজাৰভেটৰি থকা দেশৰ 6 নম্বৰ হৈ পৰিছে ইয়াৰ আগতে আকৌ কোট আছিল লাডাখটো আমি যদি চাও মানে সি লেভেলৰ পৰা বহুত ওপৰত হয় আৰু তেনেকে প্ৰতিষ্ঠা কৰা হৈছে
নৈনিতালত আছে, মাউণ্ট আবুত আছে, গিৰৱানী হিলছত আছে পুনেৰ, আৰু লগতে ইফালে তামিলনাডুৰ কাবালুৰত আছে। আৰু 6 নম্বৰটো আমি পালো ৱেষ্ট বেংগলৰ পুৰুলিয়াত। ওকে, The next question ইয়াতে আমাক খুদিছে, next news যদি চাও, where was India's first organic fisheries cluster launched? ভাৰতৰ প্ৰথমটো জৈৱিক মীন ক্লাষ্টাৰ ক'ত আৰম্ভ কৰা হৈছে? তো organic fishery cluster তেনেকে খুদিছে, তো হেতু ক'ত ভাৰতবৰ্ষৰ প্ৰথমতে ক'ত? এতিয়া আমাক এনেকুৱা নহয় যে অকল আমাক ৰাজ্যখন বা ইউনিয়ন টেৰিটৰীৰ কথা খুদিব, সেই ৰাজ্যখন বা ইউনিয়ন টেৰিটৰীৰ ক'ত এটো উদ্ঘাটন কৰিছে তেনেকেও সুধিব পাৰে। গতিকে মনত ৰাখিব সিকিমৰ সৰেঙত এটো যেটো জৈৱিক মীন ক্লাষ্টাৰ হয় হেতু আৰম্ভণি কৰা হৈছে। এতিয়া এই কথাখিনি সদৰি কৰিছে, আমি যদি চাও এই কথাখিনি সদৰি কৰিছে এনিমেল হাজবেণ্ডাৰী আৰু ফিচাৰী তাৰে মিনিষ্টাৰৰ দ্বাৰা সদৰি কৰা হৈছে। আৰু এটা বস্তু মনত ৰাখিব 2016 চনত সিকিমক 100% অৰ্গেনিক ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। তো 2016ত সিকিমক অলৰেডি ডিক্লেয়াৰ কৰা হৈছে যে আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট 100% অৰ্গেনিক ষ্টেট হিচাপে, অৰ্গেনিক ৰাজ্য হিচাপে ডিক্লেয়াৰ কৰা হৈছিল অলৰেডি। ওকে, কিমান চনত? 2016 চনটো মনত ৰাখিব লাগিব আপোনালোকে। The next আকৌ সুধিছে ইছৰোৰ নতুন চেয়াৰমেন এপইণ্ট কৰা হৈছে। তো ইছৰোৰ নতুন অধ্যক্ষ হিচাপে কাক এপইণ্ট কৰা হৈছে? মই আপোনালোকক এটা হোমৱৰ্ক দিলো, what is the full form of ISRO? ইছৰোৰ ফুল ফৰ্ম কি হয়? ইছৰোৰ সম্পূৰ্ণ নামটো কি হয়? ইছৰোৰ সুধে, নাসাৰ সুধে, ৰাইট? তো এইবোৰ আমি জানিব লাগিব। এতিয়া ইছৰোৰ ইয়াৰ আগতে যোন মানে নতুন চেয়াৰমেন এপইণ্ট কৰিছে ন, ইয়াৰ আগতে আছিলে এছ সোমনাথ। ওকে, তো এছ সোমনাথক সাকসিড কৰিছে ডক্টৰ ভি নাৰায়ণ। ওকে, তো ৰিসেন্টলি আমি যদি চাও ডক্টৰ ভি নাৰায়ণ তেখেত ইছৰোৰ চেয়াৰমেন হয়, আৰু তেখেতক 16 জানুৱাৰী 2025 16 জানুৱাৰীত 16 জানুৱাৰীত 2025 16 জানুৱাৰীত ইছৰোৰ নতুন চেয়াৰমেন হিচাপে এপইণ্ট কৰা হৈছে। আৰু তেখেতৰ কাৰ্যকাল যদি চাও 2 বছৰৰ কাৰণে হয়। 2 বছৰৰ কাৰণে তেখেতক ইছৰোৰ নতুন প্ৰেসিডেন্ট চেয়াৰমেন হিচাপে এপইণ্ট কৰা হৈছে। এটো 14ৰ পৰা 16 এনেকুৱা কিবা এটা আছিল, একজেক্টলি মনত নাই। 2025 হয় আৰু জানুৱাৰী মাহত, ডেটটো ইমান নালাগে। ওকে, আৰু কোন হয় হেতু মনত ৰাখিব, তেওঁৰ আগত কোন আছিল হেতু মনত ৰাখিব। দেন কৈছে which country is the host of artificial intelligence AI action summit 2025? অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিশিয়াল ইন্টেলিজেন্স AI ৰ ওপৰত সেই এখন সামিট পতা হৈছিল 2025 চনত। ওকে, আৰু এখন থাৰ্ড টাইমৰ কাৰণে, থাৰ্ড এডিশন বুলি আমি ক'ব পাৰো, থাৰ্ড টাইমৰ কাৰণে আয়োজন কৰা হৈছে। ইয়াতে আমি যদি চাও এই যিখন সামিট হয় AI ৰ ওপৰত, তাত বিভিন্ন দেশে অংশ লব, বা তেওঁলোকে কেনেকুৱাকে AI কেনেকে ভালকে ইউজ কৰিব পাৰি, AI কেনেকুৱাকে নতুন নতুন সেফলি কেনেকে ইউজ কৰিব পাৰি, ৰেসপন্সিবল কেনেকে হ'ব পাৰি, তো সেইবোৰৰ ওপৰত বিভিন্ন আলোচনা কৰা হয়। তো তেনেকুৱাকে 2025ত আমি যদি চাও ইণ্ডিয়া আৰু ফ্ৰান্সে একেলগে আমি কো-হোষ্ট বুলি বা তেনেকে যদি কও, একেলগে তেওঁলোকৰ চেয়াৰমেনশিপ যদি চাও অধ্যক্ষতা বুলি যদি কও, ইণ্ডিয়া আৰু ফ্ৰান্স দুটা আছিলে। বাট এটো আমাক সুধিছে ন কোনখন কান্ট্ৰিয়ে হোষ্ট কৰিছে, হোষ্ট কৰা বুলি ক'লে কি হ'ব? ফ্ৰান্সত হোষ্ট কৰা হৈছে। ওকে, হোষ্টৰ কথা যদি সুধে ফ্ৰান্স, আৰু ফ্ৰান্সৰ কোড হোষ্ট কৰিছে যদি সুধে মনত ৰাখিব পেৰিছত, ৰাইট? আৰু কো চেয়াৰ্ড বুলি যদি সুধে, কো চেয়াৰ্ড বাই তেনেকে যদি সুধে, তেতিয়া হলে দুখন কান্ট্ৰি আছে, এখন হৈছে ইণ্ডিয়া আৰু এখন হৈছে ফ্ৰান্স। ওকে, তো যেনেকে কলো ইয়াৰ মই হেখিনিটো কলোৱে যে থাৰ্ড এডিশন বুলি তো কলো। এতিয়া থাৰ্ড এডিশন তাৰ মানে থাৰ্ড নম্বৰ বাৰৰ কাৰণে হোষ্ট কৰা কান্ট্ৰিখন হৈছে ফ্ৰান্স, ৰাইট? ইয়াৰ আগতে 2023 চনত যেতিয়া ফাৰ্ষ্ট মানে সামিটখন হৈছিলে, তেতিয়া ইউনাইটেড কিংডমত ইউকেত হৈছিলে। 2024ত সামিটখন যেতিয়া হৈছিলে তেতিয়া সাউথ কোৰিয়াত হৈছিলে, আৰু 2025ত কোত হোষ্ট কৰা হৈছে? পেৰিছত, অৰ্থাৎ ফ্ৰান্সত হোষ্ট কৰা হৈছে, ৰাইট? থাৰ্ড গ্লোবেল AI সেফটি সামিট হয়, ৰাইট? আৰু যেনেকে কলো যে ইয়াতে কান্ট্ৰিবোৰে লগ লাগি পেলাই তেওঁলোকে AI সেফটি আৰু ৰেসপন্সিবিলিটি হেবোৰৰ ওপৰত ডিসকাশন কৰে। ওকে, দ্য নেক্সট আকৌ আমাক ইয়াতে সুধিছে ইকুইভেলেন্ট। ইকুইভেলেন্ট দ্যাট মিন্স ফ্ৰেণ্ড বুজায়। ওকে, ইকুইভেলেন্ট ইজ দ্য জইণ্ট মিলিটাৰী এক্সাৰসাইজ বিটুইন ইণ্ডিয়া এণ্ড ড্যাশ। ইকুইভেলেন্ট ভাৰত আৰু কোনখন দেশৰ মাজত হোৱা এটা যৌথ সামৰিক অভিযান বুলি কৈছে। 2025ত ইকুইভেলেন্ট যিটো সামৰিক অভিযান হৈছিলে 2025ত, তো সেই অভিযান
মানে যেটো এক্সাৰসাইজ হৈছিল হেতু 13 এডিশন আছিল 13 নম্বৰ এডিশন আছিল আৰু এনেকুৱা ধৰণৰ আমাৰ যিবোৰ মিলিটাৰী এক্সাৰসাইজ হওক নেভেল এক্সাৰসাইজ হওক যি হওক ইয়াৰৰ লগত তেনেকে যদি চাও তো এইবোৰ আমাক ডাইৰেক্টলি সোধে যে ইন্ডিয়া আৰু কোন থাকে ইন্ডিয়া যদি থাকে কোন বা ইন্ডিয়াৰ বাহিৰেও বেলেগ বেলেগ কান্ট্ৰিবোৰৰ মাজত হয় সেইবোৰ সোধে কিমান নম্বৰ এডিশন কেতিয়াবা সুধিব পাৰে ৰিয়ৰ আৰু বাট কোড আয়োজন কৰা হৈছিল হেতু সোধে আমি যদি 2025 ৰ ইকুইভেৰিনত 13 এডিশন চাও ইন্ডিয়া আৰু মলদ্বীপছৰ মাজত হয় এই মানে সামৰিক অনুশীলনটো আৰু এইবাৰ আয়োজন কৰা হৈছিল এইবাৰ মানে লাষ্ট টাইম আয়োজন কৰা হৈছিল 13 এডিশনটো কোড হোষ্ট কৰিছে কোনখন কান্ট্ৰিয়ে মলদ্বীপছত হোষ্ট কৰা হৈছে ওকে আৰু প্ৰতি বছৰে আয়োজন কৰা হয় যেনেকে এইবাৰ যদি মলদ্বীপছত হৈছে লাষ্ট ইয়াৰ যদি মলদ্বীপছত হৈছে এইবাৰ ইন্ডিয়াত হ'ব বাইলেটাৰেল হয় বাইলেটাৰেল দ্যাট মিন্স দ্বিপাক্ষিক হয় ওকে দুটা পক্ষৰ মাজত হয় আৰু এটা কি হয় এনুৱেল দ্যাট মিন্স কি হয় বাৰ্ষিক বাইলেটাৰেল এনুৱেল বা দ্বিপাক্ষিক মানে আমি ক'ব পাৰো বাৰ্ষিক অনুশীলন ওকে তো এটো মনত ৰাখিব ইন্ডিয়া এণ্ড Maldives কি হয় equivalent খুব important হয় এটো সুধি থাকে the next cyclone is the joint military exercise between India and which country cyclone বুলি এটা exercise আছে আৰু recently 2025 ত cyclone ৰ এটো third edition আছিল 3 নম্বৰ edition হয় তো ইন্ডিয়া আৰু কোনখন দেশৰ মাজত আয়োজন কৰা হয় সিঙ্গাপুৰ ইজিপ্ট তাৰপাছত ৰাছিয়া এণ্ড ইৰাণ ওকে তো 2025 চনত সাইক্লোনৰ যেটো থাৰ্ড এডিশন হৈছিল হেতু আকৌ কোড হৈছে ৰাজস্থানত ওকে হোষ্ট কোনে কৰিছে ৰাজস্থানত ৰাজস্থানত মানে আয়োজন কৰা হৈছে অনুষ্ঠিত কৰা হৈছে তো মনত ৰাখিব সাইক্লোন কাৰ মাজত হয় ইন্ডিয়া এণ্ড ইজিপ্ট ওকে the next আকৌ আমাক ইয়াতে সোধা হৈছে which day has been declared as the Gulf of America Day by President of US US or President কোন হয় ডোনাল্ড ট্ৰাম্প তো ডোনাল্ড ট্ৰাম্পে লাষ্ট ইয়াৰ তেখেতে এখন এক্সিকিউটিভ তেনেকুৱা নোটিছত থৈ দি এটা এক্সিকিউটিভ একচনত থৈ দি ডোনাল্ড ট্ৰাম্পে এক্সিকিউটিভ অৰ্ডাৰত থৈ দি নেকেৰে মানে ডিক্লেয়াৰ কৰিছে যে যেটো গালফ অফ মেক্সিকো আছিল ওকে তো গালফ অফ মেক্সিকোৰ নামটো চেঞ্জ কৰি পেলাই গালফ অফ আমেৰিকা বুলি যেতিয়া কৰিলে তো হেতুকে সেলিব্ৰেট কৰিবৰ কাৰণে 20 জানুৱাৰীত মানে হেতুক সেলিব্ৰেট কৰিবৰ কাৰণে ডোনাল্ড ট্ৰাম্পে গালফ অফ আমেৰিকা ডে হিচাপে ঘোষণা কৰিছে এটা কথাটো হল যে গালফ অফ আমেৰিকা ডে কেতিয়া সেলিব্ৰেট কৰা হ'ব বুলি ঘোষণা কৰিছে অপচন বি হ'ব কাৰেক্ট আনসাৰ 9 ফেব্ৰুৱাৰী ওকে দেন ৰিসেন্টলি হয়তো আপোনালোকে আমেৰিকা ভেনেজুৱেলা হেখিনি হে নিউজটো হয়তো শুনিছে আপোনালোকে যদি হে নিউজটোৰ ওপৰত যদি ভালকে লাগে ডিটেইলছত মোক ক'ব মই এটা ভিডিও লৈ আহিম দেন এটা ফেষ্টিভেলৰ ওপৰত ইয়াতে সোধা হৈছে হেৰাত ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰি এই যেটো হেৰাত ফেষ্টিভেল আছে যিসকল কাশ্মীৰী পণ্ডিত আছে তেওঁলোকে অকমান ইউনিকলি তেওঁলোকে অকমান বেলেগকে যেটো মানে মহাশিবৰাত্ৰি আছে সেই মহাশিবৰাত্ৰিটো তেওঁলোকে কাশ্মীৰী পণ্ডিত সকলে অকমান বেলেগকে সেলিব্ৰেট কৰে আৰু হেতুকে হেৰাত ফেষ্টিভেল বুলি কোৱা হয় তো যদি কাশ্মীৰী পণ্ডিত বুলি কলো দ্যাট মিন্স কি হ'ব জম্মু এণ্ড কাশ্মীৰ তো বেলেগ একো নহয় যেটো মহাশিবৰাত্ৰিটোকে কাশ্মীৰী পণ্ডিত সকলে অকমান বেলেগকে সেলিব্ৰেট কৰে ইউনিকলি সেলিব্ৰেট কৰে ইউনিক ভাবে আৰু হেতুকে তেওঁলোকে তাতে হেৰাত ফেষ্টিভেল বুলি কয় ওকে তো কেতিয়াবা সুধিব পাৰে হেৰাত ফেষ্টিভেল কাৰ দ্বাৰা সেলিব্ৰেট কৰা হয় কোনে সেলিব্ৰেট কৰে যদি সোধে কাশ্মীৰী পণ্ডিত কমিউনিটি যিখিনি আছে তো তেওঁলোকৰ দ্বাৰা এটো সেলিব্ৰেট কৰা হয় ওকে Then next আমি চাবলৈ গৈছো নিউজ এটো সুধিছে আদি মহোৎসৱ তো কোনখন 2025 বৰ্ষৰ আদি মহোৎসৱ কোড আয়োজন কৰা হৈছিল প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু তেখেতৰ দ্বাৰা ইনৰগেট কৰা হয় আৰু আদি মহোৎসৱ 2025 চনত নিউ দিল্লীৰ যেটো মেজৰ ধ্যানচাঁদ নেশনেল ষ্টেডিয়াম আছে নিউ দিল্লীৰ মেজৰ ধ্যানচাঁদ যিখন ন্যাশনাল ষ্টেডিয়াম আছে তাতে কি কৰা হয় তাতে এটো প্ৰতি বছৰে আয়োজন কৰা মানে 2025 ৰ এটুক আয়োজন কৰা হৈছিল the next news to আমাক ইয়াতে সুধিছে who is appointed as the fourth female chief minister of Delhiৰ 4 নম্বৰ chief minister হিচাপে কাক মানে এপইন্ট কৰা হৈছিল
তো এখেত হৈছে দিল্লীৰ 4th ফিমেল চিফ মিনিষ্টাৰ ওকে চতুৰ্থ মুখ্যমন্ত্ৰী মহিলা মুখ্যমন্ত্ৰী তেখেতৰ নাম হৈছে ৰেখা গুপ্তা তো ৰেখা গুপ্তা তেখেত হয় 4th ফিমেল চিফ মিনিষ্টাৰ কোৰ দিল্লী ওকে এতিয়া দিল্লীৰ যদি ফাৰ্স্ট ফিমেল চিফ মিনিষ্টাৰ যদি হুধে সুষমা স্বৰাজ ওকে তাৰ পিছত যদি হুধে শিলা দীক্ষিত সেকেন্ড হ'ব শিলা দীক্ষিত আৰু থাৰ্ড কোন হৈ যাব আতিশী মাৰ্লিনা ওকে দেন নেক্সট আকৌ নিউজটো আমাক ইয়াতে কি হুধিছিলে ৰেখা গুপ্তা আমি দেখিলো নেক্সট হুধিছে আমাক 26 চিফ ইলেকশন কমিশনাৰ হিচাপে কাক এপইন্ট কৰা হৈছে ইয়াৰ আগতে যেতিয়া ইলেকশন হল 2024 ত তেতিয়া চিফ ইলেকশন কমিশনাৰ আছিলে ৰাজীৱ কুমাৰ ওকে 2024 ত যেটো ইলেকশন হল লোকসভা ইলেকশন তেতিয়া ৰাজীৱ কুমাৰ আছিলে তাৰ পিছত ৰাজীৱ কুমাৰ যেতিয়া চিফ ইলেকশন কমিশনাৰ আছিলে সেই সময়ত ইলেকশন কমিশনাৰ আছিলে জ্ঞানেশ কুমাৰ 2025 বৰ্ষত জ্ঞানেশ কুমাৰক তেখেতক চিফ ইলেকশন কমিশনাৰ হিচাপে এপইন্ট কৰা হয় ওকে এতিয়া আমাৰ ভাৰতবৰ্ষত এগৰাকী চিফ ইলেকশন কমিশনাৰ থাকে আৰু তেওঁক হেল্প কৰিবৰ কাৰণে দুগৰাকী ইলেকশন কমিশনাৰ থাকে আৰু এটো কেতিয়া কৰা হৈছিল যেতিয়া আমাৰ ভাৰতবৰ্ষত ভোটিং এজ 21 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছ লৈকে ৰিডিউস কৰা হয় 21 বছৰৰ পৰা 18 বছৰলৈকে যেতিয়া কমাই দিয়া হয় কেতিয়া কমাই দিয়া হৈছিল 61st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1988 ৰ জৰিয়তে আৰু এটো এনেক্ট কৰা হৈছিল 1989 ৰ পৰা তেতিয়া যেহেতু বয়স কমি গল মানুহৰ সংখ্যা বাঢ়ি যাব গটিকে ইলেকশন কমিশনাৰক হেল্প কৰিবৰ কাৰণে ইয়াৰো চেঞ্জ কৰা হৈছিল এগৰাকী চিফ ইলেকশন কমিশনাৰ থাকিব অৰ্থাৎ মুখ্য নিৰ্বাচন আয়ুক্ত থাকিব আৰু তেওঁক হেল্প কৰিবৰ কাৰণে দুগৰাকী নিৰ্বাচন আয়ুক্ত থাকিব ওকে নেক্সট আমাক কি হুদিছে নিউজ টু which lake in Rajasthan has been renamed as Varun Sagar Lake recently বহুত কেটা ঠাইৰ বহুত কিবা কিবি নাম চেঞ্জ কৰা হৈছে তো ৰাজস্থানৰ এটা লেক আছে হ্ৰদ আছে যিটোৰ নাম চেঞ্জ কৰি পেলাই Varun Sagar হ্ৰদ কৰা হৈছে আৰু ৰাজস্থানৰ যেটো লেক হয় যেটো ফয় সাগৰ লেক আছিলে এই ফয় সাগৰ লেকটোৰ নামটো চেঞ্জ কৰি পেলাই Varun Sagar লেক কৰা হৈছে তাৰোপৰি আকৌ কিছুমান ৰাজস্থানৰ আৰু তেনেকুৱাকে কিবা কিবি নাম চেঞ্জ কৰিছে The next আমাক ইয়াতে হুধিছে এটা আকৌ এক্সাৰসাইজৰ কথা হুধিছে এক্সাৰসাইজটোৰ এডিশন হৈছে 6th এডিশন ওকে 6 নম্বৰ এডিশন এক্সাৰসাইজটো হৈছে ধৰ্ম গাৰ্জিয়ান আৰু আমাক হুধিছে যে ইন্ডিয়া ভাৰতবৰ্ষ আৰু কোনখন দেশৰ মাজত ধৰ্ম গাৰ্জিয়ান এই এক্সাৰসাইজটো আয়োজন কৰা হয় ইন্ডিয়া আৰু কি হয় এটা আমি দেখিলো ইকুইভেলেন্ট এক্সাৰসাইজটো আমি কি দেখিলো ইন্ডিয়া এন্ড মলদ্বীপস ৰাইট সাইক্লোন আমি কি দেখিলো ইন্ডিয়া এন্ড ইজিপ্ট আৰু এতিয়া যদি ধৰ্ম গাৰ্জিয়ান বুলি কয় তেতিয়া হলে কি হ'ব এটো কোড আয়োজন কৰা হয় কাৰকাৰ মাজত ইন্ডিয়া এন্ড জাপান আৰু 2025 ৰ যেটো ধৰ্ম গাৰ্জিয়ান যেটো 6th এডিশন হয় হেতু জাপানৰ মাউন্ট ফিজিত আয়োজন কৰা হৈছিল ওকে তো হেতু কি হ'ব মাউন্ট ফিজিত আয়োজন কৰা হৈছিল Okay, the next news or fale goisu. Ama gyate hudise which of the following is not among the top 4 states in river dolphin population according to the survey. Joabar ki kora hoise river dolphin or uporot Ganga Nodi, Indus River, teneka Brahmaputra tare uporot jitu ami Ohomiyat hihu boli ko to tare uporot ki hoy eta survey kora goisile. আৰু সাৰ্ভে কৰি পেলাই তেতিয়া পোৱা গৈছে যে উত্তৰ প্ৰদেশত কিমান আছে বিহাৰত কিমান আছে আমাৰ অসমত কিমান আছে ওয়েস্ট বেংগলত কিমান আছে তো সাৰ্ভে কৰি পেলাই এটা এস্টিমেট ডাটা এটা ওলাইছিল যে এতিয়াও আমাৰ ভাৰতবৰ্ষত কিমানটা গেংগেটিক ৰিভাৰ ডলফিন আছে ওকে তো এতিয়া আমাক ইয়াতে হুধিছে যে হাইয়েস্ট কোড আছে অলমোস্ট 2300 তেনেকুৱা 2400 ৰ আশে পাখে হাইয়েস্ট কোড আছে উত্তৰ প্ৰদেশ আমাক হুধিছে যে কোনখন টপ 4 ষ্টেটৰ ভিতৰত কোনখন নাই উত্তৰ প্ৰদেশ আছে বিহাৰ আছে ওয়েস্ট বেংগল আছে উৰিষ্যা নাই ওকে উত্তৰ প্ৰদেশত হাইয়েস্ট তাৰ পাছত বিহাৰৰ পিছত ওয়েস্ট বেংগল দেন আসাম এন্ড দেন ঝাৰখণ্ড ওকে তো ইয়াতে আছে সাৰ্ভে তো আমি যদি চাও উত্তৰ প্ৰদেশত অলমোস্ট 2397 ৰিভাৰ ডলফিন আছে তাৰ পাছত বিহাৰত 2220 তাৰ পাছত আমি পাও ওয়েস্ট বেংগলত 815 আসামত 635 এন্ড ঝাৰখণ্ডত 162 তো প্ৰথমবাৰৰ বাবে ফাৰ্স্ট কম্প্ৰিহেনসিভ সাৰ্ভে এটা কলুনো প্ৰথমবাৰৰ বাবে ৰিভাৰ ডলফিনৰ ওপৰত এটা কম্প্ৰিহেনসিভ ষ্টাডি এটা কৰা গৈছিলে বিস্তৃত এটা সাৰ্ভে এটা কৰা গৈছিলে আৰু এটো প্ৰজেক্ট ডলফিন বুলি এটা মানে প্ৰজেক্ট আছিল আৰু তাৰ আন্ডাৰত এই সাৰ্ভেটো কৰা গৈছিলে প্ৰজেক্ট ডলফিন লঞ্চ কৰা গৈছিলে 2020 চনত ওকে আৰু এটো চাই পেলাই এনেকে পোৱা গৈছে যে বৰ্তমান গংগা ব্ৰহ্মপুত্ৰ আৰু ইন্দাস ৰিভাৰ বেচিনত টোটাল
6,323 টা ৰিভাৰ ডলফিন আছে ওকে তো টোটেল এইটো মনত ৰাখিব number to 6,327 টা ডলফিন and then ভাৰতবৰ্ষৰ কোট কিমান আছে হেতু আমি অকমান চাব লাগিব কলো উত্তৰ প্ৰদেশত হাইয়েষ্ট দেন ইউপিৰ পিছত বিহাৰ তাৰপাছত ওয়েস্ট বেংগল আসাম এন্ড ঝাৰখণ্ড ৰাইট আকৌ যেটো গ্যাংগেটিক ৰিভাৰ ডলফিন হয় হেতু আমাৰ ইন্ডিয়াৰ ন্যাশনাল একুয়াটিক এনিমেল হয় ৰাষ্ট্ৰীয় জলজ জীৱ হয় লগতে আমাৰ অসমৰো আমি যদি কও ষ্টেট একুয়াটিক এনিমেল অসমৰো ৰাজ্যিক জলজ জীৱ এতিয়া আমাৰ অসমৰ যদি ষ্টেট এনিমেল বুলি কয় ওৱান হৰ্ন ৰাইনো ৰাইট বাট একুয়াটিক বুলি কোৱাৰ লগে লগে জলজ বুলি কোৱাৰ লগে লগে আমি হিহু বুলি কম ৰিভাৰ ডলফিন সেম ইন্ডিয়াৰো যদি কয় তেতিয়া হলে একুয়াটিক বুলি কলে ৰিভাৰ ডলফিন ৰাইট এতিয়া আমাৰ ইন্ডিয়াত আমি যদি চাও 90% স্পেচিছ আমাৰ ইন্ডিয়াত গুটে আমি ওয়াৰ্ল্ডৰ যদি চাও ইন্ডিয়াত 90% স্পেচিছ পোৱা যায় তাৰোপৰি গংগা ব্ৰহ্মপুত্ৰ মেঘনা আৰু কৰ্ণফুলি ৰিভাৰ সিস্টেমতে মানে তেনেকুৱাকে এইবোৰ ৰিভাৰ ডলফিন এইবোৰ পোৱা যায় ইন্দাস ৰিভাৰ ডলফিনৰ কথা যদি চাও ইন্দাস ৰিভাৰ সিস্টেমত তেতিয়া হলে তিনিটা তেনেকে ৰিভাৰ ডলফিন পোৱা গৈছে যেটো বিয়াস ৰিভাৰ পঞ্জাবৰ বিয়াস ৰিভাৰ হেখিনিত পোৱা গৈছে ওকে অকমান গ্যাংগেটিক ৰিভাৰ ডলফিনৰ কথা যদি চাও functionally blind অন্ধ হয় ওকে আকৌ ইকোলোকেশনৰ ওপৰত নিৰ্ভৰ কৰে নিজৰ শিকাৰৰ বাবে খাদ্যৰ বাবে ৰাইট তাৰোপৰি কমনলি আমি কি বুলি কও হিহু হয়নে আমি হিহু বুলি কও আমি ৰিভাৰ গ্যাংগেটিক ডলফিনক আমি হিহু বুলি কও কোট পোৱা যায় বুলি হেতুটো কলো গংগা ব্ৰহ্মপুত্ৰ আৰু ইন্ডিয়াৰ বাহিৰেও এটো মনত ৰাখিব ইন্ডিয়াৰ বাহিৰে কোন কান্ট্ৰিত পোৱা যায় নেপাল এন্ড বাংলাদেশ ৰাইট ইন্ডিয়াৰ বাহিৰে নেপাল আৰু বাংলাদেশত পোৱা যায় তো বাকি এখিনি দিয়া হৈছে যিখিনি কথা কলো স্কেডিউল 1 ত পৰে তাৰোপৰি এখিনি চাই লব আৰু IUCN ৰেড লিষ্টৰ মতে এন্ডেঞ্জাৰ্ডত আছে তাৰোপৰি আমাৰ ন্যাশনাল একুয়াটিক এনিমেল হিচাপে 2009 চনত ডিক্লেয়াৰ কৰা হৈছিল আৰু এটো খালি মোক আপোনালোকে জনাব ষ্টেট একুয়াটিক এনিমেল হিচাপে কিমান চনত ডিক্লেয়াৰ কৰা হৈছিল ওকে the next নিউজৰ ফালে গৈছো নেক্সট নিউজত কি কৈছে প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্প তেখেতে কি কৈছে এটা এক্সিকিউটিভ অৰ্ডাৰৰ জৰিয়তে কোনটো ল্যাঙ্গুৱেজক ইউনাইটেড ষ্টেটৰ ইউএছৰ অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে তেখেতে ডিক্লেয়াৰ কৰিছে ওকে তো আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ বুলি কি হয় অসমৰ কলে কি হ'ব অসমীয়া ৰাইট আৰু কি আছে আমি যদি ইন্ডিয়াৰ যদি কও হিন্দীটো হয় ৰাইট তো ঠিক তেনেকুৱাকে ডোনাল্ড ট্ৰাম্প যেতিয়া প্ৰেসিডেন্ট হল নতুনকে তাৰ পাছত তেখেতে এক্সিকিউটিভ অৰ্ডাৰ এখন উলালে আৰু তাত তেখেতে কলে যে এতিয়া আমি যদি ইউএছত যদি আছো তেতিয়া ইউএছৰ কাৰণে অফিচিয়েল ল্যাঙ্গুৱেজ এটো হ'ব আৰু ইউএছৰ কাৰণে অফিচিয়েল ল্যাঙ্গুৱেজ কি হ'ব পাৰে অবভিয়াসলি ইংলিশে হ'ব ৰাইট তো অপশন সি হ'ব ইয়াতে কাৰেক্ট আনসাৰ এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সুধি থাকে সৰুহুৰা কোৱেশ্চন স্কিপ কৰা যায় বাট সুধি থাকে the next question Padmakar Sivalankar who recently passed away at the age of 84 was known for playing which sport amak directly eneke hudibo pare Padmakar Sivalankar is associated with sportsor falor para jodi ami sao directly teneke question hudhe aru tekhet kihor logot jorito ami dekhi gome paiso tekhet egoraki cricketer asile right cricketer logot tekhet jorito hoy আৰু আজিৰ ক্লাছৰ কাৰণে আমাৰ ইমানখিনি আছিল আপোনালোকে আমাৰ ক্লাছৰ আপডেটৰ কাৰণে ডেইলি কাৰেন্ট এফেয়াৰ্সৰ কাৰণে স্কৰডিমি টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে স্ক্যানাৰ দিয়া হৈছে ক্লাছৰ পিডিএফও তাত পাই যাব আৰু বাকি মোৰ ক্লাছৰ গুটেইখিনি আপডেটৰ কাৰণে জিকে উইথ ৰিমজিম মেম টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন কৰিব পাৰে ওকে কিবা প্ৰবলেম থাকিলে জনাব মই আকৌ এটোটো পাৰ্ট 1 জানুৱাৰী মান্থৰ গুটেইখিনি কাৰেন্ট এফেয়াৰ্স মই লৈ আহিম বহুত দিঘলীয়া কৰা নাই ক্লাছটো যাতে কম সময়তে আপোনালোকে ভালকে বস্তুখিনি বুজি পায় আপোনালোকে ৰিভাইজ কৰিব পাৰে মনত থাকে হেকানে মই সৰুকে বেছি পাৰ্ট হ'ব বাট কম ডিউৰেচনৰ তেনেকে লৈ আহিম কাৰণ কিয় যদি মই একেবাৰে 2025 ৰ কাৰেন্ট এফেয়াৰ্স কৰি দিও 2-3 ঘণ্টাত হয়তো বহুতে আধা নাচাব বাট স্কিপ হৈ যাব বহুতখিনি বস্তু বা আপোনালোকে ইমানখিনি হয়তো এবজৰ্ব কৰোতে প্ৰবলেম হ'ব পাৰে সো মই অকমান যাতে আপোনালোকৰো হেল্প হয় তেনেকে লৈ আহিম সেম টাইমত আপোনালোকে ৰাতি 10টা বজাত এটো টাইমতে মোৰ ক্লাছবোৰ আপোনালোকে পাব ৰেকৰ্ডিং ক্লাছবোৰ লাইভ ক্লাছৰ কাৰণে আগতে স্কেডিউল থাকিব হেতু আপোনালোকে গম পাব আৰু টেলিগ্ৰাম চেনেলত জনাই দিয়া যাব ভালকে থাকিব ভালকে পঢ়িব নিজৰ স্বাস্থ্যৰো ধ্যান ৰাখিব আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ এন্ড টাটা বাই বাই